ডিব্ৰুগড় ৰহমৰীয়াত ব্ৰহ্মপুত্ৰৰ ভয়ংকৰ খহনীয়া এবছৰ নৌহওঁতে কোটিটকীয়া জিঅ'বেগ উঠি গৈছে নদীত বহু জিঅ'বেগ নিচিলোৱাকৈ পানীত পেলাই দিয়াৰ দৃশ্য পোহৰলৈ আহিছে নিম্নমানৰ কামেৰে খহনীয়া প্ৰতিৰোধৰ অভিযোগ নৈপৰীয়াৰ ভয়ংকৰ খহনীয়া অব্যাহত থকাত আতংকিত হৈ পৰিছে অঞ্চলবাসী আমাক এই সন্দৰ্ভত পৰিৱেশ দেখুৱাব বিশ্বজিৎ ফুকনে হয় মই এই মুহূৰ্তত উপস্থিত আছো ৰহমৰীয়াত ব্ৰহ্মপুত্ৰৰ পাৰত আৰু ৰহমৰীয়াৰ গৰাখহনীয়া প্ৰতিৰোধৰ বাবে চৰকাৰে কোটি কোটি টকাৰে জিঅ'বেগৰ কাম কৰিছিল যদিও এবছৰ সম্পূৰ্ণ নহওঁতে এতিয়া খৰালিতে এতিয়া জিঅ'বেগৰ যি কাম সেই কামত ব্যাপক বিসংগতি হোৱা দেখা পোৱা গৈছে আৰু এই মুহূৰ্তত মই দৰ্শকসকলক পৰিৱেশ দেখুৱাইছোঁ এয়া চাওক ব্ৰহ্মপুত্ৰৰ পাৰৰ পৰিৱেশ আৰু খৰালিৰ সময়তে এতিয়া কেনেকৈ খহনীয়া আৰম্ভ হৈছে সেই দৃশ্য এই মুহূৰ্তত দেখুৱাইছোঁ আৰু এই খহনীয়া হোৱাৰ লগে লগেই কেইটামান দৃশ্য দেখা পোৱা গৈছে ইয়াত বহু বেগত চিলাই নকৰাকৈ আচলতে পেলাই দিয়া হৈছিল আৰু যেনেদৰে তললৈকে কাম কৰিব লাগিছিল এই স্থানত যিহেতু পলস আছে ব্ৰহ্মপুত্ৰখন তললৈকে কাম কৰিব লাগিছিল কিন্তু তলত বেগ দিয়া নাই কেৱল ওপৰতেই বেগ দিয়া হৈছিল যাৰ ফলত এতিয়া তলৰ পৰা যিহেতু খহাইছে এতিয়া খহনীয়া হোৱাৰ লগে লগে এতিয়া খহনীয়া বেগবোৰ খহি পৰিছে এই মুহূৰ্তত মই ওপৰৰ পৰা পৰিৱেশ দেখুৱাইছোঁ বৃহৎ আঁচনি পুনৰ কৈছোঁ বৃহত্তৰ ৰহমৰীয়া অঞ্চলৰ খহনীয়াৰ পৰা ৰক্ষা কৰিবৰ কাৰণে চৰকাৰে কেইবা কোটি টকাৰে বৃহৎ আঁচনি ঘোষণা কৰিছিল আৰু যোৱা বৰ্ষৰ পৰা কাম আৰম্ভ হৈছিল আৰু এই চাওক দৰ্শকসকলক দেখাইছোঁ কেনেকৈ এতিয়া ফাটি আৰম্ভ হৈছে বেগসমূহ এতিয়া এনেদৰে এতিয়া খহি যাবলৈ আৰম্ভ হৈছে আৰু এনেদৰে এতিয়া খহি গৈছে আৰু মূল মাথাউৰি এইটো আৰু মাথাউৰিত এতিয়া প্ৰায় খহিবলৈ আৰম্ভ হৈছে খৰালিতে এই অৱস্থা আৰু বাৰিষাত কি হ'ব সেয়া আমি নকলেও দৰ্শকসকলে অনুমান কৰিব পাৰিছে কেনেদৰে খহনীয়া আৰম্ভ হৈছে আৰু একমাত্ৰ তলৰ পৰা বেগ নিদিয়াৰ বাবে কেৱল ওপৰত বেগ দিয়াৰ বাবে এতিয়া এই পৰিৱেশৰ সৃষ্টি হৈছে আৰু খৰালিতে এতিয়া এই পৰিৱেশৰ যদি সৃষ্টি হয় বাৰিষাত যে এই খহনীয়াই ৰহমৰীয়াক ৰক্ষা কৰিব নোৱাৰিব সেয়া প্ৰায় এক প্ৰকাৰ নিশ্চিত বুলি ক'ব পাৰি এই দৃশ্য দেখাৰ পিছত মই পুনৰ দেখুৱাইছোঁ দৰ্শকসকলক দৃশ্যাংশ আৰু এয়া হৈছে ৰহমৰীয়াৰ পৰিৱেশ আৰু এতিয়া এই দৃশ্যসমূহ দেখাৰ পিছত বহু প্ৰশ্ন উত্থাপন হৈছে কেনেকৈ বেগ নিচিলোৱাকৈ পলস ভৰাই পানীত পেলাই দিয়া হৈছিল এই বৃহৎ যি জিঅ'বেগৰ আঁচনি সেই আঁচনিত ব্যাপক অনিয়ম হৈছিল নেকি এইসমূহ দৃশ্যাংশ এতিয়া বহু প্ৰশ্নৰ সৃষ্টি কৰিছে আৰু কিয় পৰিকল্পিতভাৱে আচলতে সামান্য জ্ঞান থকা মানুহ এটাও এই কথাকেইটা জানে যে নদীখন যিহেতু তলৰ পৰা খান্দি আহিছে সেয়েহে অলপ তললৈকে বেগ কেইটামান দিব লাগিব নহ'লে তলৰ পৰা খান্দিলে ওপৰৰ পৰা পৰি যাব সেয়া বিন্ধাকটাত হৈছে বহু প্ৰান্তত হৈছে সকলোৱে দেখিছে তাৰপিছতো কিয় কেৱল ওপৰতে পলসৰ ওপৰতে কেৱল ধুনীয়া কৰিবৰ কাৰণে ওপৰডোখৰ ধুনীয়াকৈ তলৰ ফালে একো নিদিয়াৰ ফলত এতিয়া এই পৰিৱেশৰ সৃষ্টি হৈছে আৰু এই পৰিৱেশৰ সৃষ্টি হ'ব বুলি বিভাগ ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনাক এই মুহূৰ্তত বিশ্বজিৎ ফুকন আমাক এই ৰহমৰীয়াৰ গৰাখহনীয়া প্ৰতিৰোধৰ নামত যি ভেকু ভাওনা হৈছে তাৰ পৰিৱেশ দেখুওৱাৰ বাবে